অব্যাহত আছে ৰাজ্যিক বিজেপিৰ অন্তকণ্ডল ক্ৰমাৎ যেন বৃদ্ধিহে পাইছে অন্তকণ্ডলৰ অভিযোগ প্ৰতি অভিযোগৰ মাজত এতিয়া ৰাজ্যিক বিজেপি কোনোবা দিনা যদি বিধায়কৰ খুব কোনোবা দিনা আকৌ জনপ্ৰতিনিধিৰ ওপৰত খুব দলীয় কৰ্মীৰ এইবাৰ পত্ৰযোগে অভিযোগ ডিগবৈ বিধায়ক সুৰেন ফুকনৰ বিৰুদ্ধে প্ৰথমে মন কৰক এইখন পত্ৰলৈ পত্ৰখন দিছিল তিনিচুকীয়া বিজেপিৰ কেইবাটাও বুথৰ কৰ্মীয়ে অভিযোগ অনুসৰি সুৰেন ফুকনে দলীয় নিয়ম ভংগ কৰি চলাই আহিছে একনায়কত্বা দলৰ বুথ পৰ্যায়লৈ অহা পুঁজি সঠিকভাৱে বিতৰণ নকৰাৰ অভিযোগ তাৰ উপৰিও দলৰ কৰ্মকৰ্তাক দুৰ্ব্যৱহাৰৰো অভিযোগ উত্থাপন হৈছে বিধায়ক সুৰেন ফুকনৰ বিৰুদ্ধে অভিযোগৰ পিছতেই এতিয়া মুখ খুলিছে বিধায়কজনে তেওঁৰ মতে এয়া তেওঁৰ ওপৰত কৰা ষড়যন্ত্ৰ তেওঁৰ ওপৰত ষড়যন্ত্ৰ কৰি ভুৱা চহীৰে এই পত্ৰ প্ৰেৰণ কৰা বুলি উল্লেখ বিধায়ক সুৰেন ফুকনৰ মোৰ ওপৰত যেটো এটা ভিত্তিহীন নিউজ ওলাইছিলে মনে হজা পৰিকল্পিতভাৱে এটো প্ৰস্তুত কৰা হৈছিলে বুঢ়ীদিহিং এলেকাত বিধায়কৰ চেষ্টাচাৰিতা আৰু বিধায়কৰ চেষ্টাচাৰিতাত তাৰ যিসকল বুথ সভাপতি 5খন গাঁও পঞ্চায়তৰ সভাপতিয়ে সমূহীয়া পদত্যাগ কৰিছে বুলি এটো সম্পূৰ্ণ ভিত্তিহীন মিছা কথা গতিকে এটাই কথা আমি স্পষ্ট কৰি বিচাৰিছোঁ এটো মাত্ৰ দুজন মানুহে খুব মনে হজা এটা প্লেনিং কৰি বনালে সেইজনে হৈছে কি বুঢ়ীদিহিং মৌজাৰ যেটো মণ্ডল আছিল এই মণ্ডলৰ সভাপতিয়ে আসলতে আমি তাৰ ৰাইজে কোৱা মতে তাৰ দলীয় কাৰ্যকৰ্তাই তেখেতসকলে কোৱাৰ বাবেই জিলা সমিতিয়ে আসলে মনোনয়ন তেওঁলোকে হেৰি কৰিছিলে আমাক বিনয় বৰা ডাঙৰীয়া কিন্তু তাৰ এজন প্ৰাক্তন সম্পাদক সাধাৰণ সম্পাদক আছিলে বিচিত্ৰ কোঁৱৰ আৰু সেই বিচিত্ৰ কোঁৱৰে প্ৰেচিডেণ্ট নেপালে কিন্তু তাৰ 90% লোকেই বিনয় বৰাক প্ৰেচিডেণ্ট বিচাৰিলে মণ্ডল সমিতিত তেওঁক নিযুক্তি দিয়া হ'ল সেইমতে সেইটো বিধায়কে দিয়া নাই এইটো জিলা সমিতি দিলে তাৰ পৰৱৰ্তী সময়ত আজি 8 মাহ দিন ধৰি বিচিত্ৰ কোঁৱৰ ডাঙৰে এই সমষ্টি এৰি কিনে যেহেতু ডিগবৈ সমষ্টি নতুনকৈ অন্তৰ্ভুক্ত হোৱা কৈলাশপুৰ পঞ্চায়ত এলেকাতে থাকে তেওঁ গৈ কিনে মাৰ্ঘেৰিটাত অৱস্থান কৰিলেগৈ গতিকে সেই দিন ধৰি মোৰ বিৰুদ্ধে কুৎসাত ৰচনা কৰিব দিলে যে মোক কিয় প্ৰেচিডেণ্ট নিদিব তাৰ পাছতে নিশ্চয় আপোনালোকে জানে মানে অবৈধ চাউল কেলেংকাৰীৰ লগত জড়িত এজন প্ৰাক্তন প্ৰেচিডেণ্ট নাম ক'ব বিচৰা নাই আমাৰ কৈলাশপুৰৰ তেওঁ নিশ্চয় সেই চাউল কেলেংকাৰীত জড়িত থাকোঁতে আজি 8 মাহ পূৰ্বে গোটেই পাব্লিকে প্ৰায় 300টা পৰিয়ালৰ বিনামূলীয়া চাউল আত্মসাৎ কৰা দল সংগঠন ৰাইজে তেওঁলোকৰ ধৰ্ণা দি তেওঁলোক ঘেৰাও কৰিছিলে উপায়ুক্ত কাৰ্যালয়ত দিছিলেগৈ তেওঁক থানাত দিছিলেগৈ যথেষ্টটা হুলস্থুল পৰিৱেশ হৈছিলে আৰু এই মিডিয়াত এই কথাখিনি আছে গতিকে সেই ব্যক্তিজনেকো আমি স্পষ্ট কৰিছিলোঁ যে যেহেতু তোমাৰ নামত এইখিনি কেলেংকাৰীৰ বদনামটো আছে গতিকে কিন্তু ভৱিষ্যতে যদি ৰাইজৰ কাম কৰিবলগীয়া হয় তেতিয়া ঠিক ঠাক কৰিব লাগিব বাৰম্বাৰ তেওঁ মানে আমাৰ দলৰ কিছু সাংগঠনিক দিশৰ পৰা তেওঁ সদায় ফালৰি কাটে তেওঁ কামখিনি নিজে শুধৰাবলৈ চেষ্টা নকৰিলে কিন্তু আজি নিৰ্বাচনৰ পাছত আমি যেতিয়া আমাৰ বুথ সমিতি হৈছিলে এটা বুথত সেই সভাতে তেওঁ কৈছিলোঁ যে ইয়াৰ বিপৰ্যয়ৰ কাৰণটো কি এই বিপৰ্যয়ৰ কাৰণ এজনে ক'লে প্ৰেচিডেণ্টে আমাৰ ইয়াত নুঘূৰিলে তেওঁৰ সন্মুখত ক'লে দেই আমাৰ এই বুথৰ সভাত সন্মুখত ক'লে যে কৈলাশপুৰ পঞ্চায়তটো ডিগবৈ সমষ্টিৰ আটাইতকৈ বেয়া ভোটত হাৰিছোঁ প্ৰায় আমি 2500 ওপৰৰ ভোটত আমি তাৰ পৰা পৰাজয় প্ৰেৰণ কৰিছোঁ গতিকে তাত তেওঁ অলপ ক্ষুণ্ণও হ'ল যে আমি ক'লোঁ যে তোমাৰ কাৰণে এইখিনি বেয়া হ'ল তাৰ পাছত তেওঁ আৰু সেই ইজনৰ লগত প্ৰাক্তন যিজন সম্পাদক আছিল বিচিত্ৰ কোঁৱৰৰ লগত লগ লাগি আৰু 2-4জন মান আছে যিটো আমাক সাংগঠনিক দিশটো দুৰ্বল কৰিবৰ কাৰণে আৰু মই তাত ৰাতিয়ে দিনে যি সংগঠনৰ কাম কৰিছোঁ ৰাইজৰ মাজত সোমাইছোঁ নিশ্চয় আপোনালোকে আজি অহা কাৰ্যকৰ্তাসকলৰ পৰা সমান পাব তাত কাম কৰিছোঁ কেনেধৰণে ইয়াক বদনাম কৰিব পৰা যায় কেনেধৰণে ইয়াৰ পৰা বদনাম কৰি কেনে মানে অযথা বিতৰ্কলৈ আনিব পাৰি এই চেষ্টা অব্যাহত ৰাখি কেনে তেওঁলোকে এখন লেটাৰ লিখিলে যে 5খন গাঁও পঞ্চায়তে সমূহীয়া পদত্যাগ বুলি ইয়াত কোনো 5খন পঞ্চায়তৰ এজন মানুহে আপোনালোকৰ আগত ব্যক্ত কৰিলে আজি বুঢ়ীদিহিঙৰ এজনো তাত স্বাক্ষৰ নাই আজি ব্ৰহ্মাজানৰ এজনো নাই দুৱাৰমৰা এজনো নাই বিজুলী বনৰ নাই গতিকে এইসমূহ পঞ্চায়তৰ ভিত্তিহীন কথাত এই কথাখিনি ক'লে গতিকে চবেই বেয়া পাইছে কথাখিনি চবেই আহিলে এইখিনি স্পষ্টীকৰণ দিছে আৰু তেওঁৰ যিখন পঞ্চায়ত আছিলে কৈলাশপুৰ সেই কৈলাশপুৰ পঞ্চায়তত তেওঁ নিযুক্তি দিয়া কেইজনমান ব্যক্তিয়ে স্বাক্ষৰ কৰিছে আৰু তেওঁলোকে আচলতে মোৰ লগত কোনোদিন কথাও পতা নাই কোনো সম্বন্ধও কৰা নাই আৰু ভিত্তিহীন কথা তাৰমানে দলৰ পুঁজি দিয়া নাই এই ধৰণৰ কৈছে মোক
অযথা বিতৰ্কলৈ আনি অযথা এইবিলাক বদনাম কৰি কিনে জনমানসত হেয় কৰিবৰ কাৰণে এটা তেওঁলোকৰ এইটো কৌশল। শনিবাৰে ৰাজ্যিক বিজেপি কাৰ্যালয়ত অনুষ্ঠিত জিলা সভাপতি আৰু বিষয়ববীয়া সভাতো অভিযোগ উত্থাপন কেইবাগৰাকীও জিলা সভাপতিয়ে। মুঠতে অভিযোগ প্ৰতি অভিযোগৰ মাজতে চলি আছে এতিয়া ৰাজ্যিক বিজেপি। ব্যুৰ' ৰিপৰ্ট, ঈশান নিউজ।